এই মহা দুৰ্গা পূজাৰ ষষ্ঠী আৰু দশমী যিকোনো এদিনত কৰক আপোনালোকে এই এটা কাম আহিব ঘৰত টকা সলনি হ'ব আপোনালোকৰ ভাগ্য অলপ হিতৰ আগমন মানেই হ'ল দুৰ্গা পূজা এই সময়ত দেখা পোৱা যায় দৰিদ্ৰতা মানুহৰ ঘৰলৈ নামি আহে সকলো মানুহে অলপ হলেও টকাৰ অভাৱত ভোগা দেখিবলৈ পোৱা যায় এই দৰিদ্ৰতাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে জ্যোতিষ শাস্ত্ৰত বহু কথা কোৱা আছে যদি এই প্ৰতিকাৰ আপোনালোকে সঠিকভাৱে মানি চলে আৰু দুৰ্গা পূজাৰ সময়ত যদি এই কাম আপোনালোকে সঠিক নিয়ম মানি কৰে তেনেহলে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব ঘৰলৈ আহিব টকা সলনি হ'ব আপোনালোকৰ ভাগ্য সেই গতিকে এই ভিডিওটো মনোযোগ সহকাৰে আপোনালোকে শেষলৈকে চাব আৰু সঠিকভাৱে আপোনালোকে এই নিয়ম মানি চলিব তেতিয়াহে মা দুৰ্গা সন্তুষ্ট হৈ পৰিব আৰু আপোনালোকৰ ঘৰত আহি বাস কৰিব ইয়াৰ বাহিৰেও আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব আৰু অকাল আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ পৰিব আহক তেনেহলে বেছি দেৰি নকৰি আমি জানি লওঁ যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব দুৰ্গা পূজা আৰম্ভ হোৱাৰ দিনা যদি ৰাতিপুৱা উঠি বিছনাৰ পৰা নামি আপোনালোকে তিনিবাৰ চাপৰি বজাই এনেকৈ কৰিলে আপোনালোকৰ ওপৰত ভাল প্ৰভাৱ পৰিবলৈ ধৰিব ইয়াৰ ফলত দেখিবলৈ পাব যে সকলো দেৱ-দেৱী আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব কাৰণ শাস্ত্ৰত কোৱা হৈছে যে আমাৰ হাতৰ প্ৰথম ভাগত মা লক্ষ্মীয়ে বাস কৰে হাতৰ মধ্যম ভাগত মা সৰস্বতীয়ে বাস কৰে আৰু হাতৰ তলুৱা অংশত গৌৰী বাস কৰে সেই কাৰণে ৰাতিপুৱা শুৱাৰ পৰা উঠি যদি আপোনালোকে তিনিবাৰ হাত চাপৰি বজাই তেনেহলে মা লক্ষ্মী মা সৰস্বতী আৰু গৌৰী অতি সোনকালে আনন্দিত হৈ পৰিব আৰু আপোনালোকৰ ঘৰলৈ আগমন কৰিব যদি এই কেইদিন গোটেই কেইদিন আপোনালোকে কৰিব পাৰে বা দুৰ্গা পূজাৰ এই 4 দিনো যদি আপোনালোকে এনেকৈ ৰাতিপুৱা উঠি তিনিবাৰ হাত চাপৰি বজাব পাৰে আৰু বজাই যদি বিছনাৰ পৰা নামে তেনেহলে দেখিবলৈ পাব যে সকলো দেৱ-দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰতে থাকি যাব যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব সকলো ফালৰ পৰা সুযোগ সুবিধা লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব সেই গতিকে দুৰ্গা পূজাৰ আৰম্ভণি হোৱাৰ দিনাৰখনৰ পৰাই আপোনালোকে এই কাম কৰিব পাৰে বা মহালয়াৰ দিনাখনৰ পৰাই আপোনালোকে এই কাম কৰিব পাৰে এনেকৈ কৰিলে আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিব যদি আপোনালোকৰ ঘৰত কিবা বেয়া শক্তিৰ প্ৰভাৱ আছিল বা আপোনালোকৰ ঘৰত যদি কিবা বাস্তু দোষ আছে তেনেহলে সেই সকলোবোৰ ধ্বংস হৈ পৰিব আৰু আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব সেই গতিকে এই দুৰ্গা পূজাৰ কেইদিন ৰাতিপুৱা উঠি আপোনালোকে বিছনাৰ পৰা নমাৰ আগতেই তিনিবাৰ হাত চাপৰি বজাব আকৌ এবাৰ আপোনালোকক কৈ দিছো হাতৰ প্ৰথম ভাগত মা সৰস্বতীয়ে বাস কৰে হাতৰ মধ্যম ভাগত মা লক্ষ্মীয়ে ভুল হৈ গৈছে ক্ষমা কৰিব হাতৰ প্ৰথম ভাগত মা লক্ষ্মীয়ে বাস কৰে হাতৰ মধ্যম ভাগত মা সৰস্বতীয়ে বাস কৰে আৰু হাতৰ তলুৱাৰ অংশত গৌৰী মায়ে বাস কৰে সেই কাৰণে ৰাতিপুৱা সোনকালে উঠি হাত চাপৰি তিনিবাৰ বজোৱাটো অতিশয় শুভ বুলি মনা গৈছে ষষ্ঠীৰ পৰা দশমীলৈ এই গোটেই কেইদিন ঘৰত এগছি মাটিৰ চাকি আপোনালোকে নিশ্চয় জ্বলাব এই চাকিটো যদি ঘিউ দি জ্বলাব পাৰে তেনেহলে শুভ হ'ব যদি আপোনালোকে মিঠাতেল দিও জ্বলাব বিচাৰে তেনেহলেও সুন্দৰভাৱে জ্বলাব পাৰিব এই চাকিটো আপোনালোকে সন্ধ্যাৰ সময়তো জ্বলাব পাৰিব নাইবা ৰাতিপুৱা উঠি গা পা ধোৱাৰ পিছতো সেই চাকিটো আপোনালোকে জ্বলাব পাৰিব ষষ্ঠীৰ দিনা ঘৰৰ পূব দিশত এগছি আপোনালোকে মাটিৰ চাকি জ্বলাব পিছদিনা তেনেকৈ আপোনালোকে জ্বলাব আকৌ নতুন এগছি মাটি চাকি তেনেকৈ গোটেই এই 4 দিন আপোনালোকে জ্বলাব এই চাকি গছি আপোনালোকে ৰাতিপুৱা উঠি গা পা ধুই তাৰ পিছতো জ্বলাব পাৰে নাইবা সন্ধ্যাৰ সময়তো আপোনালোকে জ্বলাব পাৰে সময়ৰ কোনো ইয়াত উল্লেখ নাই সেই গতিকে যিকোনো সময়ত এই গছি মাটি চাকি জ্বলাব পাৰে কিন্তু ঘৰৰ পূব দিশৰ ফালে আপোনালোকে জ্বলাব এনে কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে এনেকৈ যদি আপোনালোকে গোটেই কেইদিন আপোনালোকে এই মাটিৰ চাকিটো সুন্দৰভাৱে জ্বলাই তেনেহলে দেখিবলৈ পাব যে জীৱনত চলি থকা সকলো সমস্যা দূৰ হৈ পৰিব এই মাটি চাকি আপোনালোকৰ ঘৰত জ্বলোৱাৰ লগে লগে আপোনালোকৰ ঘৰলৈ শুভ শক্তিৰ আগমন কৰিবলৈ ধৰিব বা শুভ শক্তি আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু ঘৰত শুভ শক্তিয়ে বাস কৰিবলৈ ধৰিব
এই চাকিগছি আপোনালোকৰ ঘৰত জ্বলোৱাৰ লগে লগে মহাদেৱ আৰু মা পাৰ্বতী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব, সকলো ফালৰ পৰা নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈও সক্ষম হ'ব। যদি আপোনালোকে পূজা ঘৰলৈ কিবা কাৰণত যাব নোৱাৰে বা আপোনালোকে যদি দুৰ্গা পূজা চাবলৈ যাব নোৱাৰে বা তাত যদি গৈ আপোনালোকে সেৱা এটা কৰিব নোৱাৰে, তেনে ক্ষেত্ৰতো আপোনালোকে ঘৰৰ পূব দিশত যদি এগছি চাকি জ্বলাই মাক স্মৰণ কৰে, তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত মা আহি বাস কৰিব, যাৰ ফলত মাৰ আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় থাকিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। দুৰ্গা পূজাৰ এই 4 দিনত কৰিৰ সহায়ত কৰিব পাৰিব আপোনালোকে এই এটা কাম। যদি এই কাম কৰে তেনেহ'লে মা লক্ষ্মী অতিশয় আনন্দিত হৈ পৰিব বা মা লক্ষ্মী অতিশয় সন্তুষ্ট হৈ পৰিব। কৰি দি আপোনালোকে যদি এই কাম কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন হ'ব আৰু কেতিয়াও বেয়া শক্তি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব। আপোনালোকৰ অৰ্থৰ সমস্যা দূৰ হ'ব, লগতে আপোনালোকৰ ঘৰৰ পৰা দুখ কষ্টও দূৰ হৈ পৰিব। দাম্পত্য জীৱনত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে কৰিৰ সহায়ত আপোনালোকে এই দুৰ্গা পূজাৰ যিকোনো এদিনত কৰক এই এটা কাম। যদি ভিডিঅ'টো ভাল লাগিছে এতিয়ালৈকে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। দুৰ্গা পূজাৰ সময়ত আপোনালোকে 4টা বা 11টা কৰি লৈ ওলাই যাব। ওলাই গৈ মা দুৰ্গাৰ চৰণত কৰিকেইটা ৰাখি আপোনালোকে মাক স্মৰণ কৰিব আৰু পাৰে যদি অকণমান ধূপ ধূনা জ্বলাবলৈ তাত চেষ্টা কৰিব। তাৰ পিছত যেতিয়া আপোনালোকে ঘৰলৈ আহিব, সেই কৰিকেইটা আপোনালোকে লৈ আহিব। লৈ আহি আপোনালোকে এখন চাফা কাপোৰত সেই কৰিকেইটা বান্ধি আপোনালোকৰ ঘৰৰ দুৱাৰৰ বা ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত বান্ধি ৰখাটো শুভ বুলি মনা গৈছে। ইয়াৰ ফলত দেখিবলৈ পাব যে আপোনালোকৰ বহু পৰিমাণে অৰ্থৰ অভাৱ দূৰ হৈ পৰিব, শত্ৰুৰ প্ৰৱেশ নহ'ব আৰু কেতিয়াও বেয়া শক্তি প্ৰৱেশ কৰিব নোৱাৰিব আপোনালোকৰ ঘৰত। ইয়াৰ বাহিৰেও ক'ব লাগিব যে দুৰ্গা পূজাৰ সময়ত যদি আপোনালোক ঘৰত নাই বা আপোনালোকে যদি দুৰ্গা পূজা চাবলৈ যাব নোৱাৰে, মাৰ ওচৰত যদি সেৱা এটা কৰিবলৈ যাব নোৱাৰে, তেনে ক্ষেত্ৰতো ঘৰতে কৰিৰ সহায়ত আপোনালোকে এই এটা প্ৰতিকাৰ কৰিব পাৰিব। প্ৰতিকাৰটো হ'ল যে আপোনালোকে 4টা বা 11টা কৰি ল'ব সুন্দৰভাৱে। তাৰ পিছতে আপোনালোকৰ ঘৰত যদি মা লক্ষ্মীৰ ফটো বা মূৰ্তি আছে, তাৰ ওচৰত আপোনালোকে সুন্দৰভাৱে সেই কৰিকেইটা থ'ব। থোৱাৰ পিছত ধূপ ধূনা দি মা লক্ষ্মীৰ পূজা কৰিব আৰু মা লক্ষ্মীক স্মৰণ কৰিব। তাৰ পিছত আপোনালোকে এখন চাফা কাপোৰত সেই কৰিকেইটা বান্ধিও ঘৰৰ মুখ্য দুৱাৰত বান্ধি ৰাখিব পাৰে। ইয়াৰ ফলত দেখিবলৈ পাব যে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব, নতুনকৈ কিবা সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব, প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব, নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। সেই গতিকে কৰিৰ সহায়ত আপোনালোকে এই দুৰ্গা পূজাৰ সময়ত কৰিব পাৰে এই এটা কাম। যদি আপোনালোকে দুৰ্গা পূজা চাবলৈ যায়, তেনে ক্ষেত্ৰত মাৰ চৰণত ৰাখিব। যদি তালৈ যাব কিবা কাৰণত নোৱাৰে, তেনে ক্ষেত্ৰত আপোনালোকে ঘৰতে কৰিব পাৰিব এই এটা কাম। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।